নমস্কাৰ, মই বিপাখাই আপোনালোক সকলোকে মোৰ পুনৰ এটা মিনি ব্লগলৈ স্বাগতম জনালোঁ। গৰমটো যদিও বেছি হ'লেও আমি যাবলৈ ওলালোঁ শিৱসাগৰলৈ বুলি। মানে সৰু সুৰা কিছুমান বস্তু বজাৰ কৰিবলৈ আছে, লগত বাৰু মায়ে ওলাইছে। আৰু এইফালে দেখিছেনে বাৰু গাড়ীৰ কাৰণে ৰখি আছোঁ, কিন্তু ৰ'দটো নকমেই। আৰু এইফালে আহি আকৌ গাড়ীত বহিলোঁ, খালী গাড়ীখন যোৱাই নাই। দাদাজনে বোলে আৰু মানুহ তোলে। এইফালে গৰমত অৱস্থা বেয়া হৈছে আমাৰ। এইফালে মায়ে আকৌ ঘাম মুচিছে। ঘামি বাৰু পালোহি শিৱসাগৰেই। আৰু এইফালে ভাবিলোঁ বস্তুখিনি লৈ লওঁ, আৰু আহি দেখিলোঁ যে বহুতেই বস্তু আছে, কি লওঁ কি নলওঁকৈ ল'লোঁ আৰু কিছুমান সৰু সুৰা বস্তু। এইফালে আকৌ মায়ে পানী বটল চাইছে। আৰু দাদাজনৰ দোকানখনত সকলোখিনি বস্তুৱেই আছে, আৰু সকলোখিনি বস্তুৱে প্ৰাইচ বহুতেই কম। আমি এতিয়া বস্তুখিনি লৈ তললৈ নামি আহিলোঁ, আৰু সৰু সুৰা বস্তু কিছুমান লাগতিয়ালে। আৰু এতিয়া ৰ'দটো কমা দেখি অলপ ভাল লাগিছে মনটো। আৰু এতিয়া আমি আকৌ বেটেৰীত আহিবলগীয়া হ'ল। দেখিছেনে বাৰু বস্তু লোৱা দায়িত্ব মোৰে বাৰু। আকৌ ঘৰলৈ বুলি আমি ওলালোঁ, দুইজনী আকৌ আইচক্ৰীম এটা খাই ল'লোঁ। আৰু এইফালে আকৌ আমি বাছত আহিবলগীয়া হ'ল। সোণাৰী যোৱা বাছ আছিল বাবে আমি বালিঘাটতে নামিবলগীয়া হ'ল। আহি পাওঁতে সন্ধিয়াই হ'ল বাৰু। আৰু এইফালে আহি আছোঁ দুইজনী খোজকাঢ়ি আহিবলগীয়া হৈছে বাৰু এইখিনি বাট। আৰু আহি গা চা ধুই ল'লোঁ আৰু বস্তুখিনি উলিয়াই ল'লোঁ। এইফালে আকৌ আমাৰ ছাৰ। আজিলৈ মোৰ মিনি ব্লগটো ইমানেই।